এই মই ভেলাঘৰটো কৈছোঁ। কোনোবাই ৰংঘৰৰ আকৃতিৰ ভেলাঘৰ সজাইছে, কোনোবাই তাজমহলৰ আকৃতিৰে ভেলাঘৰ সজাইছে, কোনোবাই হয়তো ভূপেন হাজৰিকাৰ মূৰ্তিক বুজাবলৈ গৈ ভেলাঘৰ সাজিছে, আৰু কোনোবাই হয়তো জুবিন দাৰ মূৰ্তিটোক আকৃতি কৰি ভেলাঘৰ সজাইছে। এতিয়া কথাটো হ'ল কি, আমি ভেলাঘৰ এটা সজাওঁ, ভেলাঘৰ মিনছটো কি হয় আচলতে? ভেলাঘৰ মানে কি? ভেলাঘৰৰ অৰ্থ হ'ল মেজি জ্বলোৱা ধৰক 10-12 দিন হওক, কিবা এসপ্তাহ আগৰ পৰা আমাৰ কি হয় প্ৰস্তুতি চলি থকা এটা কাৰ্য হয়। যেতিয়ালৈকে মেজি জ্বলোৱা নহয় তেতিয়ালৈকে আচলতে একেৰাহে গাঁৱৰ শিশুসকলে হওক বা যুৱ সংঘই হওক খুব সুন্দৰকৈ কামখিনি লাগি থাকে। যেতিয়ালৈকে আমাৰ মেজিটো জ্বলাই দিয়া নহয় তেতিয়ালৈকে আচলতে কিছুমান লোকে থাকি লৈ, সকলোৱে নাথাকিব, কিছুমান লোকে ৰাতিও ইয়াত থকা হয়, আৰু সেইটোৱে হ'ল ভেলাঘৰ। মানে কথাটো হ'ল যেতিয়া ভেলাঘৰ সজোৱাৰ পিছত ইয়াত লোকসকল থাকিব, কোনোবা তাছ খেলিয়ে হওক, বিভিন্ন ধৰণৰ আনন্দ উপভোগ কৰি থাকে ইয়াতে। তো যেতিয়া জ্বলাই দিয়া হয়, জ্বলাই দিয়াৰ পিছত কি কৰে, এই ভেলাঘৰটোকো পাছদিনাখন জ্বলাই দিয়া হয়। মানে কি, যেতিয়া এই ঘৰটো তেনেকুৱা ধৰণৰ সুবিধা হ'বৰ কাৰণে জ্বলাই দিব লগা হোৱাৰ কাৰণে বাঁহ আৰু নৰা খেৰে সজোৱা ভেলাঘৰ, তাজমহল সজাইছোঁ বা ৰংঘৰ কাৰেংঘৰ সজাইছোঁ, ভূপেন হাজৰিকাৰ মূৰ্তি আৰু এইফালে জুবিনদাৰ মূৰ্তি। কথাটো হ'ল কি, যেতিয়া জুবিনদাৰ মূৰ্তিটো কি হ'ব, মেজি জ্বলাই দিয়া শেষ হোৱাৰ পিছত সেইটোকো আমি যিহেতু জ্বলাই দিয়া হয়, তাৰমানে তেখেতৰ মূৰ্তিটোকো জ্বলাই দিয়া হ'ব। জুবিনদাৰ মূৰ্তিটোক ধৰক চিতাত দাহ কৰা হয় বা ঠিক তেনেকুৱা ধৰণৰ একচুৱেলি অপমানিত কৰা হয়, তেনেকুৱা ধৰণৰ হ'ব নালাগে। ভেলাঘৰ সদায় সাধাৰণতে যেনেধৰণে সজাব লাগে সেইটোকে সজাব লাগে, একদম বিকৃত ৰূপত দিব নালাগে। ভেলাঘৰৰ অৰ্থই বেলেগ আছে, গতিকে এই ভেলাঘৰটোক আমি বিকৃত আকাৰলৈ নিব নালাগে, সদায় একেধৰণে থাকিলে ভাল। এই কথাখিনিকে মই আপোনালোকৰ আগত কৈছোঁ। কোনোবাই হয়তো ভাবিব ই বৰ বেছি কৰিছে বা বেছিকৈ ক'ব বিচাৰিছে। একচুৱেলি সেইটো নহয়। আচলতে যিটো কাৰণত আমি ভেলাঘৰ ব্যৱহাৰ কৰোঁ, ধৰক আজি আমি এশিঙীয়া গড়, জুবিনদাৰ প্ৰতিমূৰ্তি, সেইখিনি কি মানে সেই মূৰ্তিটো জ্বলাই দিয়া মানে আচলতে আমি একচুৱেলি অপমান কৰা নিচিনা হয়। এশিঙীয়া গড় অসমৰ কিমান বিখ্যাত হয় ন, সেইটোকো আমি ধৰক ধুনীয়াকৈ সজালোঁ, সজোৱাৰ পিছত মানে জ্বলাই দিয়া হয়। জ্বলাই দিয়া মানে কি, সেইটো তেনেকুৱা ধৰণৰ হ'ব নালাগে। গতিকে মই এইটোকে কৈছোঁ, আপোনালোকক বিতৰ্কলৈ যাব নিবিচাৰিব, আপোনালোকক সকলোকে কৈছোঁ, ভেলাঘৰ যেনেধৰণে হ'ব লাগে তেনেকুৱা ধৰণে সজাব। বিভিন্ন ঠাইত বিভিন্ন ধৰণে বিভিন্নজনে বিভিন্ন ধৰণৰ ভেলাঘৰ সজাইছে, কিন্তু সেইটো নকৰিব। মোৰ অনুৰোধ আচলতে এনেই ছ'চিয়েল মিডিয়াতে হওক বা কোনোবা ইউটিউবত আপলোড কৰা দেখা যায়, তো বিভিন্ন ধৰণৰ আকৃতিৰ ভেলাঘৰ, তেনেকুৱা ধৰণৰ নকৰিব। আৰু মই শেষত এইটোকে কৈছোঁ, ভেলাঘৰ আচলতে বেলেগক অনুকৰণ কৰি ভেলাঘৰ নসজাব, মোৰ ফালৰ পৰা অনুৰোধ। বন্ধু বান্ধৱীসকল, মোৰ এই সৰু ভিডিঅ'টো চাই যদি ভাল লাগে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। যদিহে ফেচবুকত চাই ফ'ল' কৰিব, যদিহে ইউটিউব চেনেলত চাই মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নেপাহৰিব। ধন্যবাদ।